বেংকিং এছপিৰেণ্টছৰ কাৰণে এটা সুখবৰ আহিছে। IDBI বেংকৰ ফালৰ পৰা নটিফিকেশ্যন ওলাইছে ৰিক্ৰুটমেণ্টৰ কাৰণে, য'ত দুটাকৈ পোষ্ট মুকলি হৈছে, জুনিয়ৰ এছিষ্টেণ্ট মেনেজাৰ আৰু এছিষ্টেণ্ট মেনেজাৰ, গ্ৰেড O আৰু গ্ৰেড A ৰেচপেক্টিভলি। ইয়াত টোটেল নম্বৰ অফ পোষ্ট around 1300 প্লাছ আছে। ইয়াৰ ইণ্ডিভিজুৱেল ভেকেঞ্চিজ এণ্ড আদাৰ ৰিকুৱাৰমেণ্টছ এতিয়া এটাকৈ চাই লওঁ আমি। প্ৰথমতে আছে জুনিয়ৰ এছিষ্টেণ্ট মেনেজাৰ JAM গ্ৰেড O। ইয়াৰ টোটেল নম্বৰ অফ ভেকেঞ্চিটো আছে 1100। জুনিয়ৰ এছিষ্টেণ্ট মেনেজাৰৰ কাৰণে এডুকেশ্যনেল কোৱালিফিকেশ্যনটো লাগিব গ্ৰেজুৱেট ইন এনি ডিচিপ্লিন ফ্ৰম ৰিকগনাইজড ইউনিভাৰ্চিটি, যিকোনো এটা ডিচিপ্লিনৰ পৰা গ্ৰেজুৱেট হ'লে হ'ব। ইয়াত মাৰ্কছটো লাগিব আপোনাৰ 60%। 60% মাৰ্কছ মিনিমাম লাগিব, আৰু এইটো হ'ল OBC আৰু EWS কেটেগৰীৰ কাৰণে। SC ST PWBD ইয়াৰ কাৰণে লাগিব 55%। তাৰপিছত ইয়াত একো ৱৰ্ক এক্সপিৰিয়েঞ্চটো ৰিকুৱাৰ্ড নাই। আপুনি ফ্ৰেছাৰ হয় যদি আপুনি নতুনকৈ ষ্টাৰ্ট কৰিব ভাবিছে বেংকিং ছেক্টৰত, আপুনি কৰিব পাৰিব। আপোনাৰ এজ লিমিটটো হৈছে 20 to 25 ইয়াৰ্ছ, 20 বছৰৰ পৰা 25 বছৰৰ মাজত লাগিব। ইয়াৰ এপ্লিকেশ্যন ডেটটো ষ্টাৰ্ট হৈ গৈছে অলৰেডি 8 মাৰ্চৰ পৰা, আৰু এপ্লিকেশ্যনটো এণ্ড হ'ব 19 মাৰ্চত। সেইকাৰণে তোমালোকৰ লগত বেছি হাতত মানে সময় নাই, সেইকাৰণে জল্দিকৈ এপ্লিকেশ্যনটো কৰি দিব। নটিফিকেশ্যনত টেণ্টেটিভ এটা এক্সামৰ ডেট দিয়া আছে, এইটো হৈছে 12 এপ্ৰিল 2026। এইটো মৰ্ণিং ছেশ্যনত হ'ব জুনিয়ৰ এছিষ্টেণ্ট মেনেজাৰৰ কাৰণে। তাৰপিছত চিলেকশ্যন প্ৰচেছটো একেবাৰে চিধাকৈ আছে। অনলাইন টেষ্ট হ'ব প্ৰথমতে, তাৰপিছত পাৰ্চনেল ইণ্টাৰভিউ হ'ব, আৰু ইয়াৰ চেলাৰীটো হ'ব CTC টো around 6.14 lakhs to 6.50 lakhs। এইটো ক্লাছ A চিটিৰ কাৰণে, এইটো ডাঙৰ চিটিৰ কাৰণে হ'ব। অসমৰ কাৰণে গুৱাহাটীৰ ৰিজনৰ ভিতৰত পৰিব এইটো, আৰু গুৱাহাটী ৰিজনত যদি সৰু চিটি থাকে তেনেহ'লে একৰ্ডিংলি এই চেলাৰীটো অফাৰ কৰা হ'ব। ইয়াৰ কাৰণে এপ্লিকেশ্যন ফিটো আছে। এপ্লিকেশ্যন ফি 1050 rupees জেনেৰেল OBC আৰু EWS কেটেগৰীৰ কাৰণে। SC ST PWBDৰ কাৰণে 250 rupees অনলি। এতিয়া আমি এছিষ্টেণ্ট মেনেজাৰৰ কাৰণে ৰিকুৱাৰমেণ্টসমূহটো চাই লওঁ। ইয়াত টোটেল নম্বৰ অফ ভেকেঞ্চিজ ওলাইছে, 200টা পোষ্ট আছে, আৰু ইয়াৰ কাৰণে গ্ৰেজুৱেট লাগিব, গ্ৰেজুৱেট ইন এনি ডিচিপ্লিন ফ্ৰম ৰিকগনাইজড ইউনিভাৰ্চিটি, যিকোনো ছাবজেক্টৰ পৰা গ্ৰেজুৱেট কৰিলে হ'ব। যেনেকৈ আমি জুনিয়ৰ এছিষ্টেণ্ট মেনেজাৰৰ কাৰণে 60% মিনিমাম মাৰ্কছটো চাইছিলোঁ, তেনেকুৱা এছিষ্টেণ্ট মেনেজাৰৰ কাৰণে একো মিনিমাম মাৰ্কছটো দিয়া নাই। ন' স্পেচিফিক মিনিমাম পাৰ্চেণ্টেজ মেনশ্যন ইন দি স্নিপেট। নটিফিকেশ্যনত মিনিমাম মাৰ্ক এটা তেনেকুৱা দিয়া নাই এছিষ্টেণ্ট মেনেজাৰৰ কাৰণে, গ্ৰেজুৱেট হ'লেও হ'ব। ইয়াৰ কাৰণে এক্সপিৰিয়েঞ্চটো আপোনাৰ লাগিব, এক্সপিৰিয়েঞ্চ মিনিমাম 2 years অফ পোষ্ট কোৱালিফিকেশ্যনেল এক্সপিৰিয়েঞ্চ ইন BFSI ছেক্টৰ। ঠিক আছে, বেংকিং ছেক্টৰত লাগিব, যিকোনো পাব্লিক বেংক, প্ৰাইভেট বেংক বা ৰিজনেল বেংক থাকে, তেনেকুৱা যিকোনো হ'লে হ'ব। কৰ্পৰেট বেংক হৈ গ'ল, ঠিক আছে। এজটো ইয়াৰ কাৰণে 21 পৰা 30 লৈকে আছে, আৰু ইয়াৰ এপ্লিকেশ্যন ডেটটো ষ্টাৰ্ট হৈ গৈছে 8 মাৰ্চৰ পৰা। এছিষ্টেণ্ট মেনেজাৰৰ এপ্লিকেশ্যনটো লাষ্ট ডেট হয় 19 মাৰ্চ 2026, আৰু ইয়াৰ এক্সামটো টেণ্টেটিভ ডেটটো আছে April 12 April 2026 আফটাৰনুন ছেশ্যন। জুনিয়ৰ এছিষ্টেণ্ট মেনেজাৰটো মৰ্ণিং ছেশ্যনত হ'ব, আৰু এছিষ্টেণ্ট মেনেজাৰৰ কাৰণে আফটাৰনুন ছেশ্যনত হ'ব। ইয়াৰ কাৰণে আকৌ চিধাকৈ এক্সাম হ'ব, এটা অনলাইন টেষ্ট হ'ব, তাৰপিছত পাৰ্চনেল ইণ্টাৰভিউ হ'ব যদি অনলাইন টেষ্টত পাছ হৈ যোৱা। এছিষ্টেণ্ট মেনেজাৰৰ কাৰণে বেছিক চেলাৰী দিয়া আছে 48,480 rupees প্লাছ এলাৱেঞ্চেছ থাকিব ইয়াত। ইয়াৰ এপ্লিকেশ্যন ফিটো 1050 rupees জেনেৰেল OBC আৰু EWS কেটেগৰীৰ কাৰণে, কিন্তু SC ST PWBDৰ কাৰণে অকল 250 rupees আছে। কেইটামান কি ৰিকুৱাৰমেণ্টছ আছে যাৰ ওপৰত প্ৰেফাৰেঞ্চটো দিয়া যাব। নম্বৰ 1 হৈ গ'ল কম্পিউটাৰ লিটাৰেচি। কম্পিউটাৰটো জানিব লাগিব। প্ৰফিচিয়েঞ্চি ইন কম্পিউটাৰ্ছ এণ্ড IT ৰিলেটেড আসপেক্টছ ইজ মেণ্ডেটৰী ফৰ both the post। এছিষ্টেণ্ট মেনেজাৰ আৰু জুনিয়ৰ এছিষ্টেণ্ট মেনেজাৰ দুটাৰ কাৰণে কম্পিউটাৰ নলেজটো লাগিব। ৰিজনেল লেংগুৱেজ for junior assistant manager grade O. Candidates must be proficient reading, writing and understanding in the language of the specific zone they apply for. অৰিজিনেল যি বেংকৰ ফালৰ পৰা নটিফিকেশ্যনটো আহিছে সেইটো মই লিংকত শ্বেয়াৰ কৰি দিম। তাত আপোনালোকে জোন ৱাইজ, যেনেকৈ গুৱাহাটী জোনৰ কাৰণে কি লেংগুৱেজটো জানিব লাগিব, যেনেকৈ নৰ্মেলি ইংলিছ, আছামিজ, হিন্দী এসব থাকিব, সেইটো জানিব লাগিব। আৰু এছিষ্টেণ্ট মেনেজাৰৰ কাৰণে ইয়াত একো ৰিজনেল লেংগুৱেজটো তেনেকুৱা প্ৰেফাৰেঞ্চটো দিয়া নাই। প্ৰবেশ্যন পিৰিয়ডটো মানে 1 বছৰৰ কাৰণে চোৱা যাব যে কামটো ভালছে হৈছে নে নাই। যদি হৈছে তেতিয়া পাৰ্মানেণ্ট এটা পোষ্ট দিয়া যাব, নহ'লে ছেপাৰেশ্যনো কৰা যায়। The initial appointment for both the roles will be on probation for 1 year from the date of joining. 1 বছৰৰ কাৰণে probation থাকিব। Final selection criteria. The final merit list will be prepared based on a weighted score 3 or 4 of the online test plus 1/4 of the interview score. মানে যদি 100 মাৰ্কৰ এক্সাম থাকে তেতিয়া 75 মাৰ্কছটো এইটো অনলাইন টেষ্টৰ পৰা লোৱা যাব, আৰু 25 মাৰ্কছটো তোমালোকৰ টেষ্টৰ পৰা লোৱা যাব। ঠিক আছে, 3/4 আৰু 1/4। Negative marking. There is typically no penalty for wrong answers in the online test for these specific IDBI advertisements.
though candidates should verify the latest information handout before exam. এই নোটিফিকেশনটোত নেগেটিভ মাৰ্কিঙৰ বিষয়ে একো কোৱা নাই, কিন্তু যেতিয়া এক্সামত বহে, ঠিক আছে, কম্পিউটাৰ বেছড হ'ব বা ৰিটেন টেষ্ট যেনেকুৱা হ'ব, তেতিয়া চাই ল'ব লাগে যি হেণ্ডআউটত লিখা থাকে, যি নেগেটিভ মাৰ্কিং থাকে নে নাই, সেইটো মনত এবাৰ মানে পঢ়ি ল'বা আৰু মনত থবা। তাৰপিছত ইয়াত এপ্লাই কৰিবলৈ কাৰণে হাউ টু এপ্লাই, এপ্লিকেশ্যনছ আৰ একচেপ্টেড অনলি অনলাইন থ্ৰু দি IDBI বেংক কেৰিয়াৰ পেজ। ঠিক আছে, IDBI বেংক কেৰিয়াৰ পেজটো মই লিংকত দি দিম, তাৰ পৰা গৈ কিনে এপ্লাইটো কৰিবলৈ পাৰিবা। দুটা বেলেগ বেলেগকে লিংক আছে দুটা পোষ্টৰ কাৰণে, তাতে গৈ কিনে ইণ্ডিভিজুৱেলি আপুনি এপ্লাই কৰিব পাৰিব। নটিফিকেশ্যনৰ ৰান ডাউনটোত ইমানটোৱে আছিলে। আশা কৰিছোঁ এই ভিডিঅ'টো আপোনালোকৰ কাৰণে হেল্পফুল হ'ব। ভিডিঅ'টো ভাল পালে লাইক এটা দি দিব, যিকোনো প্ৰশ্ন থাকিব সেইটো আপোনালোকে কমেণ্টছত সুধিব পাৰিব। চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু ফ্ৰেণ্ডছৰ লগত শ্বেয়াৰো কৰি দিব। গুড লাক ফৰ ইউৰ প্ৰিপাৰেশ্যনছ এণ্ড চি ইউ অন দ্য নেক্সট ভিডিঅ'।